Hello, আমি last classত the characteristics of Indian economy on the eve of independence সেই বিষয়ে ডিসকাস কৰিছিলোঁ স্বাধীনতাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ কেনে ধৰণৰ আছিল সেই বিষয়ে আমি অলৰেডি ডিসকাস কৰিলোঁ লাষ্ট ক্লাছত আৰু আজি আমি ডিসকাস কৰিম যে স্বাধীনতাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ যিসমূহ মূল খণ্ড আছে মূল অৰ্থনৈতিক খণ্ড আছে যেনেকৈ এগ্ৰিকালচাৰ খণ্ড ইণ্ডাষ্ট্ৰি সেক্টৰ এই মূল খণ্ডবিলাকৰ অৱস্থা কেনে ধৰণৰ আছিল ঠিক আছে প্ৰথম অৰ্থনৈতিক খণ্ডটো হৈছে এগ্ৰিকালচাৰেল সেক্টৰ কৃষি স্বাধীনতাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ কৃষি খণ্ডৰ অৱস্থা কেনে ধৰণৰ আছিল আজি আমি সেই বিষয়ে আলোচনা কৰিম আৰু অন্যান্য খণ্ডসমূহৰ অৱস্থাৰ বিষয়ে আলোচনা কৰিম ঠিক আছে মই এদিনাখনি তোমালোকক অকণমান এগ্ৰিকালচাৰ সেক্টৰৰ অৱস্থা কেনেকুৱা আছিল সেই বিষয়ে অলপ ধাৰণা দিছিলোঁ মই কৈছিলোঁ যে ব্ৰিটিছৰ শাসনকালত ভাৰতবৰ্ষৰ অৰ্থনীতিত ভূস্বামী লেণ্ডলৰ্ড ব্যৱস্থাৰ প্ৰচলন আছিল জমিদাৰ মহাজন আদি সকলে ভূমিৰ মালিকীস্বত্ব লাভ কৰিছিল আৰু যিসকল প্ৰকৃত কৃষকসকলে হাতত কোনো ভূমিৰ মালিকীস্বত্ব নাছিল তেওঁলোকে মাটিৰ মালিক হিচাপে নিজকে চিনাকি দিব পৰা নাছিল তাৰ হলনি তেওঁলোকে কি কৰিছিল এই লেণ্ডলৰ্ডবিলাকৰ হাতত জমিদাৰ মহাজনবিলাকৰ হাতত যি বৃহৎ পৰিসৰত কৃষিভূমি থাকে সেই কৃষিভূমিত খেতি কৰিব লগা হৈছিল আৰু খেতি কৰি উৎপাদনৰ এটা অংশ ভূস্বামীসকলক প্ৰদান কৰিব লগা হৈছিল আৰু যেহেতু সেই সময়ছোৱাত ভাৰতবৰ্ষৰ কৃষিখণ্ড সম্পূৰ্ণৰূপে কৃষিভিত্তিক বতৰৰ ওপৰত নিৰ্ভৰশীল আছিল সম্পূৰ্ণৰূপে বতৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে কেতিয়াবা প্ৰতিকূল বতৰত কৃষি উৎপাদন যদিও নহৈছিল তথাপিও কৃষকসকলে খাজনা চৰকাৰক প্ৰদান কৰিবই লগা হৈছিল যাৰ কাৰণে কৃষকসকলৰ অৱস্থা যথেষ্ট শোচনীয় আছিল বুলি আমি ক'ব পাৰোঁ বা কৃষকসকলক শোষিত হৈছিল বুলিও আমি ক'ব পাৰোঁ মই সেইদিনা চাগে কৈছিলোঁ যে আমিৰ খানৰ এখন চিনেমা আছে লাগানত দেখুওৱা হৈছিলে যে কেনেকৈ ব্ৰিটিছ চৰকাৰে কৃষকসকলৰ শোষণ কৰে কেনেকৈ কৃষি উৎপাদন নহলেও কৃষকসকলে চৰকাৰক এটা নিৰ্দিষ্ট পৰিমাণৰ খাজনা বা কৰ প্ৰদান কৰিব লগা হয় অৰ্থাৎ ব্ৰিটিছ চৰকাৰে কৃষকসকলক সম্পূৰ্ণৰূপে শোষণ কৰিছিল ঠিক আছে গতিকে সেই সময়ছোৱাত ভাৰতবৰ্ষৰ কৃষকসকলৰ অৱস্থা যথেষ্ট শোচনীয় আছিল বুলি ক'ব পাৰোঁ আৰু লগতে কৃষি খণ্ডটো সম্পূৰ্ণৰূপে ষ্টেগনেণ্ট আছিল স্থবিৰ আছিল যেহেতু যদিও ভাৰতবৰ্ষৰ প্ৰায় 72% পপুলেশ্যনেই কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষিকে মুখ্য জীৱিকা হিচাপে পালন কৰিছিল সেই সময়ছোৱাত 72% মানুহ স্বাধীনতাৰ সময়ছোৱাত কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও কৃষিখণ্ডৰ পৰা ভাৰতবৰ্ষৰ মুঠ জাতীয় আয়লৈ বৰঙণিৰ পৰিমাণ আছিল মাত্ৰ 58.7%হে ঠিক আছে অৰ্থাৎ কৃষিখণ্ডৰ উৎপাদন যথেষ্ট কম আছিল নিম্ন স্তৰৰ উৎপাদনশীলতা বুলি আমি ক'ব পাৰোঁ আৰু কৃষিখণ্ডই জাতীয় আয়লৈ বৰঙণি পৰিমাণ তুলনামূলকভাৱে কম আছিল ঠিক আছে কিয়নো এই সময়ছোৱাত কৃষি উৎপাদনশীলতাৰ পৰিমাণ যথেষ্ট কম আৰু তাৰ মূল প্ৰথম কাৰণটো হৈছে যে বতৰৰ ওপৰত নিৰ্ভৰশীল বানপানীৰ সময়তো খেতি বেয়া হ'ব পাৰে বা খৰাং বতৰতো খেতি বেয়া হ'ব পাৰে প্ৰথম বতৰৰ ওপৰত নিৰ্ভৰশীল তাৰ কাৰণে কৃষি উৎপাদন যথেষ্ট কম দ্বিতীয় কাৰণটো হৈছে যে কৃষি কাৰ্যত আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ নহয় সম্পূৰ্ণ পৰম্পৰাগতভাৱে কৃষি কাৰ্য কৰিছিল পৰম্পৰাগত পদ্ধতিৰে কৃষি কাৰ্য কৰাৰ বাবে কৃষি উৎপাদনৰ পৰিমাণ যথেষ্ট কম আছিল তৃতীয়তে ভাৰতবৰ্ষৰ কৃষকসকলে বাণিজ্যিক ভিত্তিত খেতি নকৰিছিল তেওঁলোকে জীৱিকা নিৰ্বাহৰ ভৰণ পোষণৰ এটা উপায় হিচাপেহে কৃষি কাৰ্যটোক লৈছিল অৰ্থাৎ নিজৰ প্ৰয়োজনীয় দ্ৰব্যসমূহে কৃষিৰ জৰিয়তে উৎপাদন কৰিছিল কেৱল খাদ্যশস্য উৎপাদনতহে মনোযোগ দিছিল নিজৰ প্ৰয়োজন পূৰণৰ বাবে খেতি কৰাৰ বাবে কৃষি কাৰ্য কৰাৰ বাবে কৃষি উৎপাদনৰ পৰিমাণ যথেষ্ট কম আছিল গতিকে আমি ক'ব পাৰোঁ যে সময়ছোৱাত কৃষি খণ্ডটো যথেষ্ট স্থবিৰ আছিল ষ্টেগনেণ্ট আছিল ঠিক আছে সেকেণ্ড ভাৰতবৰ্ষৰ অৰ্থনীতিৰ দ্বিতীয় খণ্ডটো হৈছে ইণ্ডাষ্ট্ৰি সেক্টৰ ঔদ্যোগিক খণ্ড স্বাধীনতাৰ
সময়ছোৱাত ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডৰ অৱস্থাও যথেষ্ট দুখ লগা বা শোচনীয় আছিল বুলি আমি ক'ব পাৰোঁ ব্ৰিটিছৰ কবলত ভাৰতবৰ্ষৰ যিবিলাক স্মল স্কেল ইণ্ডাষ্ট্ৰিজ আছিল যিবিলাকক আমি অসমীয়াত কুটিৰ শিল্প বুলি কওঁ সেই কুটিৰ শিল্পবিলাকসমূহৰ অৱনতি ঘটিছিল বুলি ক'ব পাৰি আৰু ব্ৰিটিছৰ শাসনে এই কুটিৰ শিল্পসমূহক ধ্বংসৰ পথলৈ ঠেলি দিছিল আৰু তাৰ প্ৰথম মূল কাৰণটো হৈছে ব্ৰিটিছ চৰকাৰে এটা বৈষম্যমূলক শুল্ক নীতি বা তাৰিফ পলিচি লৈছিলে বৈষম্যমূলক শুল্ক নীতি বা তাৰিফ পলিচি লোৱাৰ কাৰণে কুটিৰ শিল্পসমূহৰ অৱস্থা দুখ লগা আছিল বুলি ক'ব পাৰোঁ পয়া লগা হৈ পৰিছিল তাৰিফ মানে হৈছে এক্সপৰ্ট আৰু ইম্পৰ্টত যিবিলাক টেক্স দিব লগা হয় আমদানি আৰু ৰপ্তানিকৃত দ্ৰব্য সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰকে আমি টৰিফ বুলি কওঁ ঠিক আছে শুল্ক অসমীয়াত যাক শুল্ক বুলি কয় আৰু এই বৈষম্যমূলক শুল্ক নীতিসমূহৰ কাৰণে ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডটো কুটিৰ শিল্পটো বিশেষকৈ সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহত পৰিছিল বুলি আমি ক'ব পাৰোঁ ঠিক আছে এইটো কেনেকুৱা হৈছিল বৈষম্যমূলক শুল্ক নীতিটো যিবিলাক ভাৰতবৰ্ষৰ পৰা যিসমূহ কেঁচা সামগ্ৰী ৰপ্তানি কৰিছিল কেঁচা সামগ্ৰীসমূহ ব্ৰিটিছ সাধাৰণতে ইংলেণ্ডৰ লগতে ভাৰতবৰ্ষৰ বাণিজ্য সম্পাদন হৈছিল আৰু যিসমূহ কেঁচা সামগ্ৰী ভাৰতবৰ্ষৰ পৰা ইংলেণ্ডলৈ ৰপ্তানি কৰিছিল সেই কেঁচা সামগ্ৰীৰ ওপৰত ব্ৰিটিছ চৰকাৰে কোনো ধৰণৰ কৰ আৰোপ কৰা নাছিল শুল্ক বা তাৰিফ আৰোপ কৰা নাছিল কিন্তু তাৰ বিপৰীতে যিবিলাক কুটিৰ উদ্যোগত ক্ষুদ্ৰ উদ্যোগত যিবিলাক ভাৰতবৰ্ষৰ ক্ষুদ্ৰ উদ্যোগত উৎপাদিত দ্ৰব্য আছে কুটিৰ শিল্পৰ জৰিয়তে উৎপাদন হোৱা দ্ৰব্য সামগ্ৰীৰ ওপৰত অধিক হাৰত কৰ আৰোপ কৰা হৈছিল যেহেতু কুটিৰ শিল্পত উৎপাদিত দ্ৰব্য সামগ্ৰীৰ ওপৰত অধিক হাৰত শুল্ক আৰোপ কৰা হৈছিল যিমানে শুল্কৰ হাৰ অধিক হয় সিমানে দ্ৰব্যৰ দৰ বাঢ়ি যায় আৰু দ্ৰব্যৰ দৰ বাঢ়ি যোৱাৰ লগে লগে সেই দ্ৰব্যৰ প্ৰতি চাহিদা মানুহৰ কমি আহে ঠিক আছে গতিকে কুটিৰ শিল্পৰ উৎপাদিত দ্ৰব্য সামগ্ৰীৰ ওপৰত অত্যাধিক পৰিমাণে শুল্ক আৰোপ কৰাৰ কাৰণে কুটিৰ শিল্পৰ অৱনতি ঘটিছিল দ্বিতীয়তে আকৌ যিবিলাক ঔদ্যোগিক সামগ্ৰী ভাৰতবৰ্ষলৈ আমদানি কৰিছিল সেই আমদানি অৰ্থাৎ ইংলেণ্ডত উৎপাদন হোৱা যিসমূহ ঔদ্যোগিক সামগ্ৰী আছে সেই সামগ্ৰীসমূহ ভাৰতলৈ যিসমূহ আমদানি কৰিছিল সেই আমদানিকৃত দ্ৰব্য সামগ্ৰীৰ ওপৰত কোনো ধৰণৰ কৰ আৰোপ কৰা হোৱা নাছিল ঠিক আছে তাৰ ফলত কি হৈছিল ভাৰতবৰ্ষৰ কুটিৰ উদ্যোগত উৎপাদিত দ্ৰব্য আৰু ইংলেণ্ডৰ পৰা অহা আমদানিকৃত দ্ৰব্যৰ মাজত এটা দৰ পাৰ্থক্যৰ সৃষ্টি হৈছিল আৰু এতিয়া ধৰা উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ আমাৰ যিটো খাদী উদ্যোগ আছে হাতে বোৱা কাপোৰ হেণ্ডলুমিন সেই সময়ছোৱাত খাদী উদ্যোগ আৰু ধৰি লোৱা হাতে বোৱা কাপোৰ খাদী উদ্যোগত উৎপাদিত হোৱা কাপোৰ আৰু ব্ৰিটিছে কি কৰিছে ইয়াৰ পৰা কপাহ ৰপ্তানি কৰি আমাৰ ইয়াৰ পৰা কপাহ নিজৰ ইংলেণ্ডলৈ নি ইংলেণ্ডত মেচিনৰ জৰিয়তে বনোৱা কাপোৰ আনি পেলাই ভাৰতবৰ্ষৰ বজাৰত মেলি দিছে যিহেতু মেচিনত উৎপাদিত দ্ৰব্যসমূহৰ ৰং চঙীয়া বা ই সহজে মানুহক আকৰ্ষণ কৰিব পাৰে আমাৰ খাদী কাপোৰৰ তুলনাত লগে লগে বজাৰত কি হৈছে প্ৰতিযোগিতাৰ সৃষ্টি হোৱাৰ ফলত য'ত ব্ৰিটিছত উৎপাদিত দ্ৰব্য সামগ্ৰীয়ে অধিক প্ৰাধান্যতা লাভ কৰিছিল আৰু তাৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ কুটিৰ উদ্যোগসমূহ ধ্বংসৰ গৰাহলৈ গৈছিল বুলি আমি ক'ব পাৰোঁ ঠিক আছে যেহেতু ব্ৰিটেইনত যন্ত্ৰত উৎপাদিত মেচিনৰ জৰিয়তে উৎপাদিত দ্ৰব্য আছিল সেইবিলাক নিম্ন ব্যয়ৰ আছিল কম খৰচতে উৎপাদন কৰিব পাৰিছিল কম খৰচতে উৎপাদন হোৱাৰ কাৰণে কম দামতে বজাৰত এৰি দিব পাৰিছিল বজাৰত বিক্ৰী কৰিব পাৰিছিল গতিকে কম দামী দ্ৰব্যটোৰ প্ৰতি মানুহৰ আকৰ্ষণ এনেও সদায় বেছি থাকে যাৰ ফলত খাদী উদ্যোগ বা অন্যান্য জাষ্ট এইটো মই উদাহৰণ হিচাপে লৈছোঁ কাপোৰৰ ক্ষেত্ৰত খাদী উদ্যোগৰ কথাটো ঠিক তেনেদৰে অন্যান্য উদ্যোগসমূহৰ ক্ষেত্ৰত একেই কুটিৰ উদ্যোগসমূহৰ ক্ষেত্ৰতো একে ধৰণৰ চিটুৱেশ্যনেই হৈছিল কুটিৰ শিল্পসমূহত উৎপাদিত দ্ৰব্যসমূহে ইংলেণ্ডৰ যন্ত্ৰচালিত উৎপাদনসমূহৰ লগত ফেৰ মাৰিব পৰা নাছিল আৰু কুটিৰ শিল্পসমূহৰ অৱনতি ঘটিছিল বুলি আমি ক'ব পাৰোঁ ঠিক আছে আৰু সেই সময়ছোৱাত ভাৰতবৰ্ষত এটা শ্ৰেণীৰ সৃষ্টি হৈছিল ব্ৰিটিছ সংস্কৃতিৰ ফলত এনেকুৱা এটা শ্ৰেণীৰ সৃষ্টি হৈছিল যিটো শ্ৰেণীৰ ব্ৰিটিছ সামগ্ৰীৰ প্ৰতিহে মানে আকৰ্ষণ বৃদ্ধি হৈছিল থলুৱা সামগ্ৰীৰ প্ৰতি সামগ্ৰীতকৈও ব্ৰিটিছ সামগ্ৰীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হৈছিল আৰু ব্ৰিটিছ সামগ্ৰী ব্যৱহাৰ কৰাটো আভিজাত্যৰ প্ৰতীক হিচাপে লৈছিল যাৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ কুটিৰ শিল্পসমূহ ধ্বংসৰ গৰাহলৈ গৈছিল বুলি আমি ক'ব পাৰোঁ ঠিক আছে আৰু কিন্তু
ব্ৰিটিছসকলে কি কৰিছিলে ভাৰতবৰ্ষৰ পৰাই কেঁচামাল নি আকৌ ভাৰতবৰ্ষতেই চূড়ান্ত দ্ৰব্যসমূহ বিক্ৰী কৰিছিল চূড়ান্ত দ্ৰব্যৰ বজাৰ ভাৰতবৰ্ষৰ পৰাই আকৌ গ্ৰহণ কৰিছিল ঠিক আছে থাৰ্ড হৈছে ফৰেইন ট্ৰেড বৈদেশিক বাণিজ্যৰ অৱস্থা কেনেধৰণৰ আছিল বৈদেশিক বাণিজ্য বা বৈদেশিক বাণিজ্য বা বাণিজ্যিক বাণিজ্য বুলিও আমি ক'ব পাৰোঁ আৰু ব্ৰিটিছৰ সময়ছোৱাত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য যথেষ্ট হৈছিল বৈদেশিক বাণিজ্য ব্ৰিটিছ আৰু বিশেষকৈ ভাৰতবৰ্ষৰ অত্যাধিক যিবিলাক বিদেশী বাণিজ্য হৈছিল বেছিভাগে প্ৰায় 50% ফৰেইন ট্ৰেডেই ব্ৰিটেইনৰ লগত সম্পাদন হৈছিল ইংলেণ্ডৰ লগত সম্পাদন হৈছিল কেনেকৈ যে সেই সময়ত যিবিলাক ভাৰতবৰ্ষৰ উত্তম কপাহ আছে মানে ভাল কোৱালিটিৰ কপাহ ৰেশমী কাপোৰ লুৰ দ্ৰব্য সামগ্ৰী মূল্যৱান মণি মুকুতা হাতীদাঁতৰ পৰা উৎপাদন হোৱা দ্ৰব্য সামগ্ৰী উন্নত কাঠৰ দ্ৰব্য সামগ্ৰী সেই দ্ৰব্য সামগ্ৰীসমূহ ব্ৰিটেইনলৈ ৰপ্তানি কৰা হৈছিল অৰ্থাৎ ব্ৰিটিছ চৰকাৰে সেই দ্ৰব্যসমূহৰ ভাৰতবৰ্ষৰ পৰা নিজৰ দেশলৈ ৰপ্তানি কৰিছিল কপাহ মৰাপাট ঊল সেইবিলাক আছিল স্বাধীনতাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ প্ৰধান ৰপ্তানিকৃত দ্ৰব্য আৰু তাৰ বিপৰীতে ইংলেণ্ডৰ পৰা যিবিলাক উপভোগ্য দ্ৰব্য চূড়ান্ত সামগ্ৰী মেচিনত উৎপাদিত দ্ৰব্য সামগ্ৰী আৰু মূলধনী সামগ্ৰীসমূহ কেপিটেল গুডছ যিবিলাকক কেপিটেল গুডছ বুলি কওঁ যন্ত্ৰপাতি মূলধনী সামগ্ৰীসমূহ আমদানি কৰিছিল ঠিক আছে আৰু ভাৰতবৰ্ষৰ যিটো ফৰেইন ট্ৰেড আছিল বৈদেশিক বাণিজ্য আছিল গোটেই সম্পূৰ্ণ বৈদেশিক বাণিজ্যটো ব্ৰিটিছ চৰকাৰে নিয়ন্ত্ৰণ কৰিছিল ঠিক আছে ফ'ৰ্থ ছেক্টৰটো হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি সেই সময়ছোৱাত আন্তঃগাঁথনি কেনেধৰণৰ আছিল আন্তঃগাঁথনি বুলি ক'লে আমি ক'ব পাৰোঁ যাতায়াত যোগাযোগ ব্যৱস্থা ট্ৰান্সপৰ্টেশ্যন কমিউনিকেশ্যন পাৱাৰ ছাপ্লাই হেল্থ ফেচিলিটিজ এডুকেশ্যন ফেচিলিটিজ সেইবিলাকক আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'ব পাৰোঁ ইনফ্ৰাষ্ট্ৰাকচাৰত প্ৰথম ভাৰতবৰ্ষৰ কিন্তু ব্ৰিটিছসকলেই ৰেলৱে ষ্টাৰ্ট কৰিছিল এইটো তোমালোকে নিশ্চয় হাইস্কুলত পঢ়িছা আৰম্ভ হৈছিলে 1853 ভাৰতবৰ্ষত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিলে 1853 ক'ত আৰম্ভ হৈছিল এতিয়াৰ মুম্বাই তেতিয়াৰ বম্বে টু থানে নামৰ এটুকুৰা জেগালৈ ভাৰতবৰ্ষৰ প্ৰথম ৰেল লাইন আৰম্ভ হৈছিল 1853 আৰু ব্ৰিটিছ চৰকাৰে ভাৰতৰ ৰেলপথৰ উন্নয়ন সাধন কৰিছিল বুলি ক'ব পাৰি কিন্তু তাৰ আঁৰতো ব্ৰিটিছৰে নিজৰ স্বাৰ্থ জড়িত হৈ আছে তেওঁলোকে কেঁচা সামগ্ৰীসমূহ এঠাইৰ পৰা আন ঠাইলৈ ৰপ্তানি কৰিবৰ কাৰণে ৰেল সেৱাৰ সম্প্ৰসাৰণ কৰিছিল আৰু লগতে যিহেতু ব্ৰিটিছসকলে ভাৰতবৰ্ষক শাসন কৰিছিল তেওঁলোকৰ শাসন কাৰ্যৰ সুবিধাৰ বাবে এঠাইৰ পৰা আন ঠাইলৈকে যাতে সহজ যাতায়াত আৰু যোগাযোগৰ সুবিধা সৃষ্টি কৰিব পাৰে তাৰ বাবে ভাৰতবৰ্ষত ৰেল সেৱাৰ সম্প্ৰসাৰণ কৰিছিল ঠিক আছে তাৰ পাছত ৰেল সেৱাৰ লগতে কি হ'ব পাৰে যিটো স্থলপথ যিটো ৰোডৱেজ কিন্তু সেই সময়ছোৱাততো ৰোডৱেজবিলাকো তেওঁলোকৰ উপনিৱেশিক স্বাৰ্থ ৰক্ষাৰ কাৰণেহে শাসনৰ সুবিধাৰ বাবেহে ৰোডৱেজবিলাকো তেওঁলোকে মেৰামতি কৰিছিল নিৰ্মাণ কৰিছিল কিন্তু তথাপিও ভাৰতবৰ্ষৰ জলবায়ুৰ বাবে প্ৰতিকূল জলবায়ুৰ বাবে অত্যাধিক বৰষুণৰ বাবে বা তেনেকুৱা ধৰণৰ প্ৰতিকূল জলবায়ুৰ বাবে বা পুঁজিৰ অভাৱৰ বাবে ৰোডৱে সেই সময়ছোৱাত ৰোডৱেজৰ বা স্থলপথৰ অৱস্থা যথেষ্ট শোচনীয় আছিল বুলি আমি ক'ব পাৰোঁ ঠিক আছে তাৰপিছত হেল্থ ফেচিলিটিজৰ কাৰণে আমি ইনফ্ৰাষ্ট্ৰাকচাৰত হেল্থটো ইনক্লুড কৰিব পাৰোঁ স্বাস্থ্যৰ সা সুবিধাসমূহ এই অৱস্থাত যথেষ্ট অনুপযুক্ত আছিল স্বাস্থ্যৰ যিবিলাক আন্তঃগাঁথনি মানে মেডিকেল কলেজেছ সেইবিলাক কিছুমান বৃহৎ নগৰ কলকাতা ধৰা তেনেকুৱা মুম্বাই তেনেকুৱা বৃহৎ নগৰ কিছুমানতহে মহানগৰসমূহতে আবদ্ধ আছিল গ্ৰাম্য অঞ্চলত স্বাস্থ্যসেৱাৰ সুবিধা নাছিল আৰু সঘনাই আৰু যিটো আমি বৃহৎ মহানগৰসমূহতে স্বাস্থ্যসেৱাৰ সুবিধাসমূহ থকাৰ বাবে কেৱল এটা মুষ্টিমেয় শ্ৰেণীৰ মানুহে সেই সুবিধাসমূহ ল'ব পাৰিছিল সকলোৰে বাবে ই উপলব্ধ নাছিল আৰু
ইয়াৰ উপৰিও সেই সময়ছোৱাত সঘনাই সংক্ৰামক ৰোগ হৈছিল, মেলেৰিয়া, কলেৰা তেনেকুৱা ধৰণৰ সংক্ৰামক ৰোগ হয়, মৃত্যুৰ হাৰ যথেষ্ট অধিক আছিল, মাতৃ মৰণশীলতা যথেষ্ট অধিক আছিল, মানে উচ্চ মৃত্যুৰ হাৰ যথেষ্ট অধিক আছিল বুলি ক'ব পাৰোঁ ব্ৰিটিছৰ স্বাধীনতাৰ সময়ছোৱাত। ঠিক আছে, তাৰপিছত আহিলে জনসংখ্যাৰ গাঁথনি, পপুলেশ্যন ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল, জনসংখ্যাৰ গাঁথনি কেনেধৰণৰ আছিল। ভাৰতবৰ্ষৰ 1881 পৰাই ব্ৰিটিছ চৰকাৰে লোকপিয়লৰ জৰিয়তে জনসংখ্যাৰ বিৱৰণ দি আহিছিল। 1881 পৰা ব্ৰিটিছ চৰকাৰে লোকপিয়লৰ ব্যৱস্থা কৰিছিল আৰু ভাৰতবৰ্ষৰ জনসংখ্যাৰ গাঁথনিৰ বিষয়ে বিৱৰণ দি আহিছিল। আৰু ইয়াৰে 1921 এই চনটোক আমি কওঁ দ্য ইয়েৰ অফ গ্ৰেট ডিভাইড, মহাবিভাজনৰ বৰ্ষ বুলি গণনা কৰা হয়। ঠিক আছে, কিয়নো ইয়াৰ আগলৈকে ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কম আছিল, জনসংখ্যাৰ আকাৰ বৃদ্ধিৰ হাৰ যথেষ্ট অধিক আছিল, কিন্তু 1921 ভাৰতবৰ্ষৰ জনসংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পায়। ঠিক আছে, আৰু হ্ৰাস পোৱাৰ মূল কাৰণে আছিল সেই সময়ত এটা মহামাৰীৰ সৃষ্টি হৈছিল, দুৰ্ভিক্ষ হৈছিল, যাৰ ফলস্বৰূপে এই 1921 সময়ছোৱাত ভাৰতবৰ্ষৰ জনসংখ্যাৰ আকাৰ যথেষ্ট পৰিমাণে হ্ৰাস পাবলৈ ধৰিছিল। গতিকে আৰু তাৰ পাছত আকৌ জনসংখ্যাৰ পৰিমাণ ধীৰ গতিত বৃদ্ধি হ'ল 1921 পাছত, কিন্তু এই সময়ছোৱাতে আমি ক'ব পাৰোঁ দ্য ইয়েৰ অফ গ্ৰেট ডিভাইড। ঠিক আছে, মহাবিভাজনৰ বৰ্ষ। আৰু সেই সময়ছোৱাত শিক্ষিতৰ হাৰ যথেষ্ট কম আছিল। ভাৰতবৰ্ষৰ 80% মানুহে আছিল ইললিটাৰেট, নিৰক্ষৰ, অৰ্থাৎ 20%হে শিক্ষিত আছিল, 80% মানুহে আছিল নিৰক্ষৰ আছিল। ঠিক আছে, তাৰ উপৰিও জীৱন নিৰ্বাহৰ যিটো জীৱন প্ৰত্যাশা, এক্সপেক্টেড ইয়েৰ অফ লিভিং, এজন মানুহে প্ৰত্যাশিত জীৱনকাল, এজন মানুহে কিমান দিন জীয়াই থাকিব, সেই জীৱন প্ৰত্যাশাও যথেষ্ট পৰিমাণৰ কম। কেৱল এজন মানুহৰ জীৱন প্ৰত্যাশা আছিল এক্সপেক্টেড ইয়েৰ অফ লিভিং 32 years। গভীৰ দৰিদ্ৰতা আছিল সেই সময়ত, স্বাস্থ্যসেৱা ভাল সুবিধা নাছিল, স্বাস্থ্যৰ সুবিধা নাছিল, মৃত্যুৰ হাৰ যথেষ্ট অধিক আছিল, যাৰ ফলস্বৰূপে প্ৰত্যাশিত জীৱনকাল এজন মানুহৰ আয়ুস কেৱল 32 বছৰহে আছিল সেই সময়ছোৱাত, স্বাধীনতাৰ সময়ছোৱাত। ঠিক আছে, তাৰ পাছত আহিলে অকুপেশ্যনেল ষ্ট্ৰাকচাৰ, জীৱিকাৰ গাঁথনি এনেধৰণৰ আছিল। অকুপেশ্যনেল ষ্ট্ৰাকচাৰ আমি কৈছোঁৱেই যে মই কৃষিখণ্ডত যেতিয়া কৈছিলোঁ যে 1951ত প্ৰায় 72% মানুহ আছিলে প্ৰাইমেৰী ছেক্টৰ, কৃষিখণ্ডৰ লগত জড়িত। ঠিক আছে, 10% মানুহ নিয়োজিত আছিল ইণ্ডাষ্ট্ৰী ছেক্টৰত, ছেকেণ্ডেৰী ছেক্টৰত, আৰু 18% মানুহ জড়িত আছিল ছাৰ্ভিচ ছেক্টৰত। অৰ্থাৎ ভাৰতবৰ্ষ এখন সম্পূৰ্ণৰূপে কৃষিভিত্তিক অৰ্থনীতি আছিল বুলি ক'ব পাৰি, যে বেছিভাগ মানুহে কৃষিখণ্ডৰ ওপৰত জীৱিকা নিৰ্বাহৰ বাবে নিৰ্ভৰশীল আছিল। আৰু তাৰ বিপৰীতে ইণ্ডাষ্ট্ৰী ছেক্টৰ আৰু ছাৰ্ভিচ ছেক্টৰত বা সেৱা খণ্ডত নিয়োজিত মানুহৰ সংখ্যা যথেষ্ট কম আছিল। ঠিক আছে, এইকেইটাই হৈছে স্বাধীনতাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ অৰ্থনীতিৰ মূল খণ্ডসমূহৰ কেনেকুৱা ধৰণৰ আছিল। ইয়াৰ পৰা আমি অলপ নিশ্চয় বুজিব পাৰিলোঁ। কিবা যদি তোমালোকে বুজি নাই পোৱা তেতিয়াহ'লে মোক তোমালোকে সুধিবা। আজিলৈ ইমানেই, থেংক ইউ।